এভেঞ্জাৰ নতুন বাইক ৰ'বা গ্ৰিপ নাপাম তেতিয়াহ'লে গৈ থাকোঁ দেই বাই বাই আৰু লগ পাম কেতিয়া পাছত লৈ ল'লোঁ এভেঞ্জাৰ 160 নতুন বাইক আৰু আজি নতুন বাইকৰ পৰা আপোনালোকে দেখিব পাইছে মটো ব্লগিং কেনেকুৱা লাগিছে কওক বাইকখনৰ কালাৰ হিচাপে কেনেকুৱা লাগিছে ক'ব আপোনালোকে ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ ন সেইটো কি খবৰ বন্ধুসকল আশা কৰোঁ সকলো ভালেই আছে সদায় সুধি থাকোঁ কি খবৰ বুলি প্ৰত্যেকটো ভিডিঅ' ষ্টাৰ্টিঙতেই সোধোঁ কিন্তু কোনেও কমেণ্টেই নিদিয়ে ভাল আছোঁ বুলি যিয়ে নহওক প্ৰতিবাৰৰ নিচিনাকৈ এইবাৰ আপোনাক সকলোকে মোৰ মানে আমাৰ ইউটিউব চেনেল দা অসমীয়া ল'ৰালৈ স্বাগতম জনাইছোঁ আৰু এতিয়া কথাটো কি হ'ল মই আহি আছোঁ থাম্বনেইলত দেখা জেগাটোলৈ মানে ধেমাজিলৈ আহি আছে আৰু তালৈকে এতিয়া বৰ্তমান গৈ থাকক আৰু গৈ থাকক আৰু দুলং সংৰক্ষিত বনাঞ্চল পাই গ'লোহি আমাৰ লখিমপুৰত ইয়াৰ ভিতৰত বহুত ধুনীয়া পিকনিক খাব পৰা জেগা এটা আছে তাতে মই ভিডিঅ' এটা দিছিলোঁ ইয়াৰ আগৰ ব্লগটো একজেক্টলি আৰু তাৰ পানীৰ ভিতৰত সোমাই শ্বট লৈছিলোঁ আৰু চাওক না কচম যে কিমান ধুনীয়া লাগিছে ন ফ্ৰণ্টৰ ভিউটো চাওকচোন আহি পাই গ'লোঁ সেই কুঁহিয়াৰ নে বেত গাছ এইবিলাক বেত গাছ ন বেত গাছ এইবিলাক ৰাস্তাৰ কাষে আহি পাই গ'লোঁ সি বকুলবাৰী চবেই কণা নদী ৱাটাৰফলটো যে ভাইৰেল হৈছিলে ভাইৰেল কৈ থাকে একচুৱেলি কণা নদী নহয় এইটো বকুলবাৰী হয় এইখনে ব্ৰিজ আৰু ইয়াৰ ছাইডতে সোঁফালে এটা ৱাটাৰফল যোৱাবাৰ হৈছিলে এইবাৰ আছেনে নাই জানো মই দেখাই দিছোঁ ৰ'ব সেয়া ৱাটাৰফল লোকেল মানুহ গায়ে ধুই আছে ন তাৰপিছত যোৱাবাৰ বুম ভাইৰেল হৈছিলে যদি ভিডিঅ'টো চোৱা নাই চাই ল'ব সেয়াই এইবাৰ সেই অৱস্থা ৱাটাৰফলৰ যোৱা বছৰ যে আপুনি লখিমপুৰত সোধে নহয় লখিমপুৰত কি চলি আছে তো ক'বই তেন্তে এই লখিমপুৰত ফক চলি থকা নাই লখিমপুৰত যদি বাগিনীজান ৱাটাৰফলত গা ধুই থকা ট্ৰেইন চলি আছিলে যোৱা বছৰ ন মই এইটো কেলেই ভাইৰেল হৈছিলে কিয় ভাইৰেল হৈছিলে কোনদিনাখনিৰ পৰা ভাইৰেল হৈছিলে মই তাৰ ওপৰত ডিটেইল ভিডিঅ' বনাইছিলোঁ আগে চাই লওঁ ভিডিঅ'টো আহিব ওলাব এইফালে কলেজ চলেজবিলাক খুলিছে ল'ৰা ছোৱালীবিলাক আহিছে দেখি কলেজৰ দিনবিলাকলৈ মনত পৰি যায় ল'ৰা ছোৱালীবিলাক দেখিলে আৰু ক'ত এতিয়া সেইদিন পাম সঁচাকৈ দেই আমি যেতিয়া মানে সৰু আছিলোঁ বা কলেজত পঢ়ি থাকোঁতে কেতিয়ানো ডাঙৰ হ'ম কেতিয়ানো কি হ'ব তেনেকুৱা নিচিনা লাগে কিন্তু যেতিয়া নিজে ডাঙৰ হৈ যায় ন পিছত অনুভৱ হয় মানে সঁচাকৈ দ'জ ৱেৰ দ্য বেষ্ট ডেজ অফ মাই লাইফ পালোঁ গোগামুখৰ ইয়াতে কুঁহিয়াৰ ৰস খাই লওঁ প্ৰথমতে দেই এই ফ্ৰণ্টত পালোঁ দিয়ক এগিলাছ দিয়ক আহিছে নেকি আকৌ খাই বৈ ধুনীয়াকৈ ওলাই আহিছোঁ কুঁহিয়াৰ ৰস খাই খুব ভাল লাগে অলপ ফ্ৰেছ হৈ ল'লোঁ একজেক্টলি মানে গোগামুখৰ পৰা ধেমাজিৰ ৰাস্তাত যেতিয়া সোমাই বৈ ইমান ধুনীয়া এটা মানে ভিউৱে আপোনালোকক সদায় স্বাগতম জনাবৰ কাৰণে ৰৈ থাকে ৰেডি থাকিব এনেকুৱা ধৰণৰ খুব ধুনীয়া ভিউ এটা আপোনালোকে দেখিবলৈ পাব আৰু চাইডে পাহাৰৰ অৰুণাচলৰ পাহাৰৰ এটা খুব ধুনীয়া ভিউৱে আপোনালোকক সদায় ৱেলকাম কৰি থাকিব মেবি পাইছোঁ নেকি ধুনীয়া জেগাটো এইটো যিটো জেগাটো যে খুব ধুনীয়া গছ আছে যিসকলে আছে জানে গম পাব সঁচাকৈ বৰ কিছু ধুনীয়া লাগে জেগাটো দেখি দেই মই মানে আপ্লুত চাওক না আহি ক'ত পাই গ'ল ইমান ধুনীয়া জেগা মই কৈছোঁ নাই জেগাটোত আহি ৰৈ পেলাই ফটো মাৰিম বুলি আজি এটলিষ্ট মোৰ ভাগ্যত আছে মানে সফল হৈছে বুলি ভাবোঁ সদায় ভাবি থাকোঁ ফটো মাৰিম বুলি এইটো জেগাত আহিলে মানে আপ্লুত হৈ যায় জেগাটোৰ ভিউটো দেখি কিন্তু কোনোদিন মাৰিবলৈ মানে মোৰ সময় সুবিধা নিমিলে চাওকচোন এইফালে ইমান ধুনীয়া এটা ভিউ এইফালে চাওক আৰু এইফালে চাওক বেক চাইডে চাওক কিমান ধুনীয়া ভিউ সকলো মানুহে ইয়াত ফটো মাৰেই ইমান ধুনীয়া জেগা আৰু এনেকুৱা জেগাত ফটো মাৰিব নাপালে কাৰণো বেয়া লাগিব চবৰে ভাল লাগিব হয়নে নহয় গতিকে এনেকুৱা ধৰণৰ ৱেলকাম কৰিব পৰা এটা জেগালৈ ডেফিনেটলি আহিব অসমৰ টুৰিজিম এয়া অসমৰ টুৰিজিমৰ বিষয়ে নতুনকৈ মোক কোৱাৰ কোনো প্ৰয়োজন নাই আহিব ভাল পাব ডেফিনেটলি ভাল পাব
উপলক্ষে মই এটা কথা কওঁ দেই, মানে মোক একজেক্টলি আপোনালোকৰ এটা হেল্প লাগে। হেল্পটো মানে কেনেকুৱা হৈছে, মই এখন বাইক লওঁ বুলি ভাবিছোঁ। বাইকখনৰ মানে স্পেচিফিকেশ্যন মই বিচৰা এনেকুৱা আপোনালোকক কৈছোঁ, তাৰ ভিতৰত আপোনালোকে মোক বাইকখন কি বাইক ল'লে ভাল হ'ব ৰেকমেণ্ড কৰিবচোন দেই। মানে কথাটো কি হৈছে, মই একজেক্টলি বাজাজৰ বাইক চলাই খুব বেছি ভাল পাওঁ। মোক লাগে বিশেষকৈ 160 বা 180 cc মেক্সিমাম সিমান হ'ব লাগে, তাতকৈ বেছি cc মোক বাইক নালাগে। কাইণ্ডলি আপোনালোকে মোক অলপ সহায় কৰক, ফটো চটো যদি পাৰে পঠাব, মোৰ ফেচবুকত ইনবক্স কৰিব পাৰে, যিটো মোৰ ল'ৰা ইনষ্টাগ্ৰামতো আছে, আপোনালোকে ফ'ল' কৰিব। আপোনালোকে যদি মোক সহায় কৰে সহায় কৰিলে মই দূৰলৈ যাব পাৰিম ভাল বাইক এখন লৈ, হয়নে নহয়? আৰু দূৰলৈকে মই যাব পাৰিম, তেতিয়া আপোনালোকে নিজৰে ভাল হ'ব আৰু ধুনীয়া ধুনীয়া জেগা দেখিবলৈ পাব। আৰু এটা মই ৰিকুৱেষ্ট কৰোঁ দেই, ঘপকৈ মনত পৰি গ'ল, প্লিজ মোৰ এইটো চেনেল মানে যিটো হিন্দী চেনেলটো, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো আছে লিংকটো আৰু ভিডিঅ' শেষতো ওলাব, আই এম ফ্ৰম আছাম। সেই চেনেলটো যেন ছাবস্ক্ৰাইব কৰি এই চেনেলটোৰ দৰে মোক মৰম দিয়ে, আদৰি লয় চেনেলটো। কাৰণ মই এই চেনেলটো মানে যিটো মই হিন্দী চেনেলটো বনাইছোঁ, হিন্দী চেনেলটো বনোৱাৰ মেইন উদ্দেশ্যটো কি হৈছে মই কৈছোঁ শুনক। আপোনালোকে নিজে উপলব্ধি কৰিছে যে নৰ্থ ইষ্টখনক কেনেকুৱাকৈ ভাবে, মানে বাহিৰত কি হিচাপে ভাবে বা কেনেকৈ চায়, মানে কোনটো চকুৰে চায়, সেইটো কথাটো আপোনালোকে জানেই। গতিকে 1962 চনৰ চাইনা ইণ্ডিয়া যুদ্ধৰ পৰাই আপোনালোকে চাওক, তেতিয়াৰ পৰাই আপোনালোকে গম পাব কোনটো দৃষ্টিয়ে নৰ্থ ইষ্টক চায়। গতিকে সেইটো দৃষ্টিয়ে নাচাবৰ কাৰণে নৰ্থ ইষ্টখন যে একজেক্টলি খুব এটা মানে টুৰিষ্ট এট্ৰেকশ্যন এৰিয়া, সেই বিষয়ে মই জনাবৰ কাৰণে মই একচুৱেলি চেনেলটো মই এটা চেনেল হিন্দীত বনাই। গতিকে হিন্দীত হ'লে আমাৰ অসমৰ বাহিৰৰ যিসকল অসমীয়া বুজি নাপায় তেওঁলোকৰ সুবিধা হ'ব, তেওঁলোকে চাব পাৰিব। গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যাতে মোৰ সেইটো চেনেল আপোনালোকে চাই ছাবস্ক্ৰাইব কৰে চেনেলটো, আৰু ছাবস্ক্ৰাইব কৰি মৰম দিয়ে, আৰু লগতে আপোনালোকৰ যিসকল অসমৰ বাহিৰৰ হয় তেওঁলোকৰ মাজত শ্বেয়াৰ কৰক, কাৰণ তেওঁলোকৰ যদি শ্বেয়াৰ কৰি দিয়ে তেতিয়া কথাখিনি মানে মই কি ক'লোঁ বুজি পালেই নহয়। ধেমাজিত কেইবাটাও হিষ্টৰিক জেগা আছে। ইয়াতে আছে এটা ঘুগুহা দৌল আছে। ঘুগুহা দৌলৰ ইতিহাসৰ বিষয়ে মই ইমান নাজানো, মই চাই ল'ব লাগিব, যিহেতু এইটো কাইলৈ আপোনালোকক দেখাম, অলপমান মই নিজে জানি লোৱাটো ভাল। আৰু দ্বিতীয়তে ইয়াতে আছে আহোমৰ প্ৰথম নে দ্বিতীয় ৰাজধানী, যিখনক কোৱা হয় হাবুং, সেই হাবুং ইয়াতে আছে। ৰাজ হোটেল, ধেমাজিৰ খুব ফেমাছ এখন হোটেল হয় ৰাজ হোটেল। আৰু আপোনালোকে যিসকলে চাই আছে ভিডিঅ'বিলাক, ধেমাজিত ক'ত কি খাব মানে টেনশ্যন লৈ আহিব নালাগে। ধেমাজিত যদি SBI আহে, ছাইডত নীৰ হোটেল আছে, দেৱনাথৰ হোটেল হয়, ইয়াতে গৰমা গৰম একদম পূৰা পৰঠা বনাই দিব ন, ফ্ৰেছ পৰঠা। কথা এটা হৈ গ'ল, ধেমাজিৰ লগত এতিয়া সম্পৰ্ক এটা হ'বলৈ গৈ আছে যেন পাইছোঁ মই। বিয়া বা সম্পৰ্ক নহয়, এটা ভয়ংকৰ সম্পৰ্কটো হৈছে এই ইয়াতে বাজাজ জিলাত সোমাই যাব পাৰোঁ। মানে আপোনালোকক কৈছিলোঁ ন কথাটো, বাজাজ জিলাত সোমাই এই মই যিখন NS 160 কথা কৈছোঁ আছে যদি চাই যাওঁ, তাৰপৰা চাই পেলাই যদি পচন্দ হয় বা তেওঁলোকে যে যোগাৰ দিব পাৰে লোৱা ব্যৱস্থাটো কৰিম আৰু। নহ'লে আপোনালোকে ভিডিঅ'টো দিওঁতে একজেক্টলি অলপ দেৰি হ'ব লোৱা, কিন্তু আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰি ক'ব যে কোনটো বাইক একজেক্টলি ল'লে ভাল হ'ব, হয় নহয়? ডমিনৰ সেইবিলাক বাইক নালাগে, মই ক্ৰাইটেৰিয়াটো মই ক'লোঁ কি কি বাইক লাগে, মানে মোৰ 160 বা 180 cc ভিতৰত লাগে। ইয়াতে লোৱাটো চাই লওঁ, যদি পচন্দ হৈ যায় ইয়াতে লৈ ল'ম আৰু ন। হা কি কোৱা? ল'লে ভাল হ'ব নে নল'লে ভাল হ'ব কোৱা? মই লোৱাটো বিচাৰিছোঁ। তেতিয়া মোৰখন তুমি লৈ ল'বা। কেলৈ নল'বা? লখিমপুৰ লখিমপুৰৰ হেৰি ক'ত আছিলে? আজাদৰ হয়। আৰু এই তেওঁলোকক লগ পাই পিনে তেনেকৈ টেষ্ট ড্ৰাইভো কৰিব কৈছে, কিন্তু একজেক্টলি মই এতিয়া কোন নহ'ব চিন্তা কৰিছোঁ, কোন নহ'ব অফাৰ দিলে অফাৰ লওঁ নে কি লৈ লওঁ আৰু ন, কৰি চাই ল'ব পাৰি। এভেঞ্জাৰ নতুন বাইক ভৰাই দিওঁ নে কি ভিতৰত? অলপ কেইদিনমান অৰ্ডাৰ লাগিব, অলপ গিয়াৰটো অলপ আমাৰ দেহালালকৈ ওলাই আহিলোঁ আৰু একদম পুৰণা বন্ধু লগ পাই গ'লোঁ। আমাৰ একদম খাছ এই এখন লাহে লাহে ভিডিঅ' বনাই দেখা নাই। আৰু এইটো বনাই আছে গ'ল্ড চিনেমা। এতিয়া এই চিনেমা হলটো চাই থাকিলে নহ'ব ন, খাই ল'ব লাগিব, ব'লক। আৰু সত্যত খুব ধুনীয়া হোটেল এখনলৈ লৈ আহিলে। আমি হোটেলৰ নাম আছে হোটেল এণ্ড ৰেষ্টুৰেণ্ট হয়, আৰু ৰেষ্টুৰেণ্টখন আছে ধেমাজিৰ ক'ত আছে, বিশালৰ একদম কাষত ন, ৰামনগৰ গলিত আছে। আহিব, ইয়াতে খুব এটা ৰিজনেবল প্ৰাইজত তেওঁলোকে বস্তু
বিলাক চাৰ্ভ কৰে ৰাতি 9টা 10টালৈকে খোলা থাকে অ'কে গতিকে আহিব আমি পোৱা নাই চুপ খালে মই টেষ্টে নোপোৱা আপুনি বাদামো খালো টেষ্ট কি নাই পোৱা নিমখ নাই পোৱা এতিয়া চুপ খাই আছোঁ নিমখে পোৱা নাই কবি হ'ল নিমখ আকৌ টেষ্ট কৰি ল'ম যেন পাইছোঁ তো ফাইনেলি পাই গ'লো ইয়াৰ ৰুম আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ' চাই ভাল পায় লাইক কৰিব নাপাব শ্বেয়াৰ কৰিব নাপায় বাৰু কি কৰিব নাপায় কমেণ্ট কৰিব নাপাব দেই আজিলৈ সামৰিছোঁ বাই বাই